ভূপেন বৰাৰ টিপ্পনী হোৱা মেজত গৰম বিজেপি মন্ত্ৰী বিধায়ক সাংসদৰে ভৰা বৰগছত বৰ সংলাপ 10 মেৰ সম্পূৰ্ণ হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ তাৰ পূৰ্বে দুদিনীয়া কাৰ্যসূচীৰে কাজিৰঙাত চলিছে দলীয় কৰ্মীৰ বৈঠক মিত্ৰজোঁটৰ বৈঠকক পিকনিক আখ্যা দিছিল ভূপেন বৰাই ডক্টৰ শৰ্মা চৰকাৰক ভূপেন বৰাই তীব্ৰ সমালোচনা কৰাৰ পাছতে জাঙুৰ খাই উঠিল মন্ত্ৰী বিধায়ক সাংসদ প্ৰথমে শুনক কাজিৰঙাত হোৱা বিজেপিৰ বৈঠক সন্দৰ্ভত ভূপেন বৰাৰ মন্তব্য এইটোতো পিকনিকেই হয় কাজিৰঙাততো সাধাৰণতে মানুহে বিদেশৰ পৰা পৰ্যটকসকল আহে এতিয়া আমাৰ চৰকাৰখন যেনিবা আজি পৰ্যটক হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই দায়িত্ব লোৱাৰ পাছৰ পৰা আপোনালোকে দেখিছে কেবিনেটৰ নামতো পিকনিকবিলাক হৈ থাকে কাৰণ 35 বিধ ব্যঞ্জনৰ খানা আগতে অসমৰ মানুহে শুনা নাছিলে কেবিনেট হোৱাৰ পাছৰ পৰা অসমৰ মানুহে শুনিছে এতিয়া কাজিৰঙাতো চাগিলে কেইবিধমান যোগাৰ কৰিছে এইটো তেখেতৰ এটা নৃত্য নৈমিত্তিক কাৰ্যসূচী যে কিছুদিনৰ মূৰে মূৰে দলীয় সতীৰ্থসকলক লগত লৈ এসাঁজ ভালকৈ খোৱা এপিচিচিৰ সভাপতি বৰাৰ সমালোচনাৰ পাছতে জাঙুৰ খাই উঠিল তেৰছ গোৱালা খানাটো খুব ধুনীয়া এটা খিলঞ্জীয়া খানা যব মেক্সিমাম বইল আছে নিৰামিষটো যথেষ্ট ভাল পাপৰ দিছে লগত একেলগে তেওঁলোকে বিধায়ক মন্ত্ৰী হৈ আছিল ভূপেন বৰা আমাৰ মাননীয় মুখ্যমন্ত্ৰী গতিকে যোগ্যতা অৰ্হতা কষ্ট ত্যাগৰ বিনিময়ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি ভাৰতীয় জনতা পাৰ্টিৰ মুখ্যমন্ত্ৰী 1 বছৰীয়া কাৰ্যকালত যি ধৰণে কাম কাজ কৰিছে তেওঁলোকৰ জ্বলনৰ সীমা নাই বুকু ফালু হৈ গৈছে সাপ য'ত জাপ মাৰিছে আৰু ভূপেন বৰাক উভতি ধৰিলে বিধায়ক প্ৰশান্ত ফুকনেও সকলোৱে জানে প্ৰশান্ত ফুকন মানে হিট ডায়লগ তেওঁলোকে যদি পিকনিক বুলি ভাবিছে পিকনিক ভাত খোৱাটো যদি পিকনিক বুলি তেওঁলোকে ভাবে এইটো পিকনিক এতিয়া তেওঁলোকে সেইবোৰ কথা কৈ লাভ নাই কংগ্ৰেছক কৈছোঁ ৰাইজৰ ওচৰলৈ যাওক ৰাইজক বুজাবলৈ চেষ্টা কৰক পৰাচিত হৈ তেওঁলোকে কাম কৰক কংগ্ৰেছ আজিৰ ডেটত কমাত যদি ৰিভাইভ কৰিবলৈ হয় বহুত হাই পাৱাৰৰ 7 জেনেৰেশ্যনৰ এণ্টিবায়'টিক দি ব্যৱহাৰ কৰিব লাগিব আৰু সেইটো যদি ব্যৱহাৰ কৰিব কংগ্ৰেছে পাৰে কংগ্ৰেছে ৰিভাইভ কৰিব পাৰিব নহ'লে 180 বছৰীয়া দলটো এই কাছ যেনেকৈ মৰে তেনেকৈ মৰি থাকিব সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ দিলে প্ৰত্যুত্তৰ পিছে অলপ কাঢ়াকৈয়ে ভূপেন বৰাই ঘৰত খাই নে নাখাই ক'ব নোৱাৰোঁ আমি কিন্তু নিজৰ জীৱনটো যাপন কৰিবৰ বাবে শৰীৰটো চলাবৰ বাবে আমি আহাৰ গ্ৰহণ কৰোঁ গতিকে মন্ত্ৰী বিধায়কসকল হ'ল বুলিয়ে বা শাসনত থাকিলোঁ বুলিয়ে যে আহাৰ নাখাব তেনেকুৱা ধৰণৰ অবান্তৰ কথা কোৱাটো বা তেনেধৰণৰ অবান্তৰ প্ৰশ্ন উত্তৰ দিয়াটো মই উচিত বুলি নাভাবোঁ একেদৰে ভোজ ভাতৰ প্ৰত্যুত্তৰ দিলে মন্ত্ৰী বিমল বৰায়ো থলুৱা খাদ্য আমাৰ সম্পদ খাব লাগিব অসমৰ থলুৱা যিসমূহ খাদ্য সেই খাদ্যসমূহ আমাৰ সম্পদ আমি আমাৰ থলুৱা খাদ্য সম্ভাৰেৰেও আমি পৰ্যটকসকলক আকৰ্ষণ কৰিব পাৰোঁ ভূপেন বৰাক উভতি ধৰিলে মন্ত্ৰী পীযুষ হাজৰিকা আৰু ৰূপজ্যোতি কুৰ্মীয়ে মানে সৰ্বসাধাৰণ যি খানা চিম্পল খানা বইল মাংস ওলাইছে বইল মাছ ওলাইছে বইল ভেন্দি তেনেধৰণৰ পনীৰ এনেকৈ গ্ৰহণ কৰিলোঁ ইয়াৰ মাজতে বৃহস্পতিবাৰে নিশা বিহু নৃত্য চালে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই লগতে মন্ত্ৰী বিধায়কসকলেও ঠিক সেইদৰে ঝুমুৰ নৃত্যও নাচিলে কামাখ্যা প্ৰসাদ তাছা সঞ্জয় কৃষাণ পবিত্ৰ মাৰ্ঘেৰিটা ৰামেশ্বৰ তেলিয়াদিয়ে শুকুৰবাৰে পুৱাই য়োগা কৰিলে ভৱেশ কলিতা অশোক সিংঘল পল্লৱ লোচন পৰিমল শুক্লবৈদ্য প্ৰশান্ত ফুকনকে ধৰি অংশ ল'লে প্ৰায় সংখ্যক সাংসদ বিধায়কে ব্যুৰ ৰিপৰ্ট প্ৰাগ নিউজ